আপোনালোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব, আল্লাহৰ ওচৰত দোৱা কৰিব যাতে আমাৰ এই কপিলীবাসী ৰাইজক যাতে কোনো ক্ষয়ক্ষতি নহয়। হেল্ল' হোৱাটছআপ গাইজ, মই সেলিম, আপোনালোকে চাই আছে এছ আঠিয়া। যোৱাকালি মই এটা ভিডিঅ' আপলোড দিছিলোঁ। এই জেগাডোখৰত পানী নাছিলে, আপোনালোকে নিজে চাওক। এই পুৰা ফিল্ডত এইটো হ'ল আপোনাৰ বালিচৰ, ইয়াত পানী নাছিলে। ইয়াত এতিয়া ৰাতিপুৱাৰ পৰাই ইয়াত পুৰা পানী হৈ আছে। আপোনালোকে নিজে চাকেই চাকে মই জুম কৰি দেখুৱাই আছোঁ। এটা ঘৰ আছে, সেই ঘৰটো পুৰা পানীৰ মাজতে আছে। এয়া চাক, সেয়া ঘৰ পুৰা পানী। এয়া আৰু এয়া হ'ল চুইচ গেট, এয়া হ'ল চুইচ গেট। পানী কিন্তু দ্ৰুত গতিত বাঢ়ি আছে। এয়া চাক, বতৰো খুব বেয়া, বতৰো ইমান ভাল নহয়। এয়া চাক, বতৰ বহুত বেয়া আছে। আপোনালোকক মই কালি যোনটো জেগাত গৈছোঁ সেই জেগাডোখৰত লৈ যাম, কপিলী ব্ৰিজৰ ওপৰত। আৰু সেই কপিলী ব্ৰিজৰ ওপৰত মই আপোনালোকক পুৰা দৃশ্যটো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। সেয়া চাক, আৰু এটা ঘৰ মই আপোনালোকক জুম কৰি দেখুৱাই আছোঁ। সেয়া চাক, এখন ঘৰ পুৰা ঘৰত পানী। এয়া হ'ল কপিলী দলং। এয়া চাক, এইটো হ'ল কপিলী দলং। কালি মই ইয়াত আহি পেলাই ভিডিঅ' বনাইছিলোঁ আৰু আপোনালোকক গোটেই দৃশ্য দেখুৱাইছোঁ। কালি কিমানখিনি পানী আছিলে, কিন্তু আজি পানী বহুত বাঢ়িছে। মই আপোনালোকক গোটেই দৃশ্য দেখুৱাই আছোঁ, আপোনালোকে চাব। আৰু যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। এইটো কাৰণে শ্বেয়াৰ কৰিব যে আমাৰ কপিলীবাসী ৰাইজে যাতে এই ভিডিঅ'টো পায় আৰু সতৰ্ক হৈ থাকে। কালি মই যেতিয়া ভিডিঅ' বনাইছিলোঁ তেতিয়া কিন্তু এই ঠাইডোখৰত পানী নাছিলে। এতিয়া এয়া চাওক আপোনালোকে, এয়া এখন ঘৰ আৰু এই ঘৰৰ মানুহজন এয়া চাওক আহি আছে। কিমানখিনি পানী হৈছে মই তেখেতৰ পৰা অলপ জানিবলৈ চেষ্টা কৰিম। পানী বাঢ়ি আছে নেকি? বাঢ়ি আছে। আপোনাৰ সম্ভাৱনা কেনেকুৱা? পানী আৰু বেছি হ'ব নে কমিব? আৰু বেছি হ'ব। বেছি হ'ব ন? ঠিক আছে বাৰু, আপুনি এই তথ্য দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া চাওক আপোনালোকে, এই ঠাইডোখৰত কোনো পানীয়ে নাছিলে কালি। এয়া চাওক, কোনো পানী নাছিলে এই ঠাইডোখৰত। এয়া এখন ঘৰ, এই ঘৰটোত পানী সোমাব লাহে লাহে যদি পানী বাঢ়ে। এয়া চাওক কি হ'ব অৱস্থা ক'ব নোৱাৰোঁ। সকলো কপিলীবাসী ৰাইজক মই অনুৰোধ কৰিছোঁ, আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। এইটো কাৰণে শ্বেয়াৰ কৰিব যাতে কপিলীবাসী ৰাইজে সতৰ্ক হ'ব পাৰে। কপিলীবাসী ৰাইজে সতৰ্ক হ'ব পাৰে, সেইটো কাৰণে মই আপোনালোকক কৈছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰিব। এয়া চাওক, পুৰা পানী একদম সেইটো পাৰলৈকে পুৰা পানী। এনেকুৱা পানী হৈছে, আপোনালোকক মই কপিলী দলংখন দেখুৱাই আছোঁ। এয়া চাওক কপিলী দলং কিমানখিনি বাকী আছে আপোনালোকে নিজে অনুভৱ কৰক। মই আপোনালোকক জুম কৰি দেখুৱাই আছোঁ। এয়া চাওক, আৰু কিমানখিনি বাকী আছে। সেয়ে কৈছোঁ আপোনালোকক, যদি আপোনালোকৰ কিবা অসুবিধা হয়, মই আপোনালোকক কৈছোঁ, আপোনালোকৰ যদি কিবা অসুবিধা হয় তেনেহ'লে আপোনালোকে যিকোনো প্ৰকাৰে ওখ ঠাইলৈ আপোনালোকে যাবলৈ চেষ্টা কৰিব। আপোনালোকে ওখ ঠাইলৈ যাবলৈ চেষ্টা কৰিব। আৰু আপোনালোকক মই এই বানপানীৰ আপডেট দিয়ে থাকিম। এয়া চাওক আপোনালোকে, পানী কিন্তু দ্ৰুত গতিত বাঢ়ি আছে। বহুতৰ মুখৰ কথা মই বিশেষ নাজানো, কিন্তু কালিৰ সন্ধিয়া সময়ত যোনটো ভিডিঅ' আপলোড দিছোঁ সেইটো ভিডিঅ'ৰ মতে আজি বহুত পানী বাঢ়িছে। কাৰণ এই ঠাইডোখৰত পানী নাছিলে, এই ঠাইডোখৰত পানী নাছিলে। আজি কিন্তু এই ঠাইডোখৰত পুৰা পানী। এয়া চাওক, পুৰা ফুল্লি পানী আছে। এয়া চাওক আপোনালোকে, এইখিনিত পানী নাছিলে কালি। আপোনালোকে সতৰ্ক হৈ থাকিব। আৰু প্লিজ এটাই ৰিকুৱেষ্ট আপোনালোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব, আল্লাহৰ ওচৰত দোৱা কৰিব যাতে আমাৰ এই কপিলীবাসী ৰাইজক যাতে কোনো ক্ষয়ক্ষতি নহয়। এয়া দেখিছে, মই এতিয়া ওচৰৰ পৰা আপোনালোকক দেখুৱাই আছোঁ, জুম কৰা নাই। তেতিয়া জুম কৰিছিলোঁ, এতিয়া একদম ওচৰৰ পৰা দেখুৱাই আছোঁ। পানীৰ স্পীড বহুত বেছি স্পীড পানীৰ। সেয়ে মই আপোনালোকক ওচৰৰ পৰা দেখুৱাই আছোঁ। আৰু মই কপিলী দলঙৰ সেইটো ছাইডত গৈ পেলাই মই আপোনালোকক কিছু দৃশ্য মই আপোনালোকক দেখুৱাই আছোঁ। মই কপিলী দলঙৰ এইটো ছাইডত আহিছোঁ, আপোনালোকক এয়া দেখুৱাই আছোঁ কেনেকুৱা স্পীডত পানী বাঢ়ি আছে। এয়া চাওক, কালি কিন্তু এইখিনিলৈকে পানী নাছিলে, বহুত তলত আছিলে পানী। যোৱাকালি মই এইখিনিৰ পৰাই এটা ভিডিঅ' আপলোড দিছিলোঁ আৰু পানী খুব কম আছিলে। আজি কিন্তু আপোনালোকে চাওক কিমান পানী। এয়া চাওক, খালি নদীতে পানী আছিলে, কিন্তু সেইটো ছাইডত পানী নাছিলে। কিন্তু আজি ৰাতিপুৱাৰ পৰা সেইটো ছাইডত পানী গুচি গ'ল।
মই চেলিম বিদায় লৈছোঁ আপোনালোকৰ পৰা। আপোনালোকে ভালে থাকিব, সুস্থ থাকিব, শান্তি থাকিব। আপোনালোকক যাতে ভগৱান বা আল্লাহে আপোনালোকক ভালে ৰাখে। আসসালামু আলাইকুম, নমস্কাৰ।